ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক লৈ আহিছোঁ ইউডাইছ প্লাছৰ এটা গুৰুত্বপূৰ্ণ আপডেট। যিহেতু আপোনালোকে প্ৰতিজন ছাৰ্ভেদৰে ইউডাইছ প্লাছত আপোনালোকৰ টিচাৰ প্ৰফাইল আপডেট কৰিব লাগিব। টিচাৰ প্ৰফাইলৰ লগতে আপোনালোকে টিচাৰ মেপিং কৰিব লাগিব। কেনেকৈ আপোনালোকে টিচাৰ প্ৰফাইল আপডেট কৰিব লাগিব আৰু কি কথা আপোনালোকে সংযোগ কৰিব লাগিব টিচাৰ প্ৰফাইলৰ লগতে টিচাৰ মেপিং কেনেকৈ কৰিব লাগিব সবিশেষ আপোনালোকক জনাম। ছাৰ্ভেদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। পোনপ্ৰথমে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰ অন কৰাৰ পিছত আপোনালোকে ইউডাইছ প্লাছ বুলি চাৰ্চ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে লগইন ফৰ অল মডিউল বুলি এটা অপশ্যন পাব, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব। মই আছাম চিলেক্ট কৰিছোঁ, গ'ত ক্লিক কৰিব আপোনালোকে। ইয়াৰ পিছত আপোনালোকে টিচাৰ মডিউল বুলি এটা অপশ্যন পাব। চ' আপোনালোকে টিচাৰ মডিউলত পুনৰ লগইন অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি আপোনালোকে লগইন কৰি ল'ব। মই আপোনালোকক লগইন কৰি দেখুৱাই আছোঁ। এইদৰে লগইনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ডেছবৰ্ডটো এটা নতুন পেজ খোল খাই যাব আৰু আপোনালোকে ডেছবৰ্ড বুলি এটা অপশ্যন পাব, ইয়াতে পুনৰ ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ টিচাৰ প্ৰফাইলখিনি আপোনালোকে আপডেট কৰিবৰ বাবে দেখিবলৈ পাইছে ইয়াতে টোটেল টিচাৰ ইয়াত কিমানজন আছে আপোনালোকে ইয়াতে শ্ব' কৰি থাকিব। আৰু যদি আপোনালোকৰ টিচাৰ প্ৰফাইলটো আপডেট কৰা নাই তেন্তে আপোনালোকে ৰেড চিনত আপোনালোকে দেখিবলৈ পাব। দেখিলে দুজন টিচাৰ আছে, দুজন টিচাৰ প্ৰফাইলটো যিহেতু ইনকমপ্লিট হৈ আছে, আপডেট কৰিব লাগিব। ইয়াৰ পিছত নন টিচিং ষ্টাফসকলেও ইয়াতে আপডেট কৰিব পাৰিব আৰু লগতে যিসকল স্পেচিয়েল এডুকেটৰ আছে তেওঁলোকৰ প্ৰফাইলসমূহ ইয়াতে আপডেট কৰিব লাগিব। আৰু তলত দেখিবলৈ পাইছে আপোনালোকে এটা অপশ্যন আছে মেপিং আৰু দেখিছে ভিউ মেপিং লিষ্ট, আৰু এই মেপিংখিনিও আপোনালোকে কৰিব লাগিব। প্ৰথমে আপোনালোকে SOS আপোনালোকে মেপিং কৰিব লাগিব। কেনেকৈ কৰিব লাগিব সবিশেষ আপোনালোকক জনাই আছোঁ, চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে আপোনালোকে টিচাৰ প্ৰফাইলটো আপডেট কৰিব লাগিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে টোটেল টিচাৰ সংখ্যা দেখুৱাই আছে। ইয়াত আপোনালোকে টোটেল টিচাৰ সংখ্যাটো আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে GP, AP আৰু TD এই তিনিটা আপোনালোকে আপডেট কৰিব লাগিব। প্ৰথমে মই GP আপডেট কৰি দেখুৱাইছোঁ। চিম্পলি আপোনালোকে GP আপডেটত ক্লিক কৰিব। চ' GPত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ জেনেৰেল প্ৰফাইলখিনি আপোনালোকে চেক কৰিব। যদি আপোনালোকৰ কিবা চেঞ্জ কৰিবলগীয়া আছে আপোনালোকে চেঞ্জ কৰিব পাৰে। যদি আপোনালোকৰ একো চেঞ্জ কৰিবলগীয়া নাই তেন্তে আপোনালোকে আপডেটত ক্লিক কৰি দিব। যিহেতু মোৰ একো চেঞ্জ কৰিবলগীয়া নাই সেয়েহে মই আপডেটত ক্লিক কৰি দিছোঁ। চ' আপডেটত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট পেজলৈ অট'মেটিক গুচি যাব। ক্লিক কৰাৰ পিছতে আপোনালোকে কি আপডেট কৰিব লাগিব আপোনালোকে চাই ল'ব। দেখিবলৈ পাইছে আপোনালোকে ইয়াতে ডেট অফ জইনিং আপোনালোকে চাব পাৰিব, নেচাৰ অফ এপইণ্টমেণ্ট আপোনালোকে চাব পাৰিব, ডেট অফ প্ৰেজেণ্ট স্কুল জইনিং আপোনালোকে ইয়াত চাব পাৰিব আৰু টিচাৰ টাইপ আপোনালোকে ইয়াত চাব পাৰিব। লিখা হৈছে ডেট অফ জইনিং ইন প্ৰেজেণ্ট টিচাৰ টাইপ। চ' আপোনালোকে ইয়াতে আপডেট কৰিব লাগিব। যে আপোনালোকে বিদ্যালয়ত পঢ়ায় এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। যদি LP স্কুলৰ হয় তেন্তে আপোনালোকে অল ছাবজেক্ট চিলেক্ট কৰিব পাৰে। যদি আপোনালোকে ME স্কুল, হাই ছেকেণ্ডেৰী স্কুলৰ হয় তেন্তে আপোনালোকৰ যিটো ছাবজেক্ট হয় সেই ছাবজেক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে এটা অপশ্যন আছে ৱেডাৰ দ্য স্কুল টিচাৰ ডেপুটেশ্যন। যদি আপোনালোকে ডেপুটেশ্যনত হয় তেন্তে আপোনালোকে য়েছত ক্লিক কৰিব, যদি নাই ন'ত ক্লিক কৰিব। ইয়াৰ পিছত দেখিছে আপোনালোকে যদি আপোনালোকে গেষ্ট টিচাৰ হয় আপোনালোকে য়েছত ক্লিক কৰিব, যদি ন' হয় ন'ত ক্লিক কৰিব। ইয়াৰ কৰাৰ পিছত আপোনালোকে আপডেটত ক্লিক কৰি দিব। আপডেটত ক্লিক কৰাৰ পিছত আপোনালোকে শেষৰ যিটো অপশ্যন আছে TO ফিল আপ কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে যিখিনি আপোনালোকে ট্ৰেইনিং আপোনালোকে লৈছিলে পূৰ্বতে সেই ট্ৰেইনিংখিনিৰ কথা আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। যদি আপোনালোকে CWSনৰ ট্ৰেইনিং লৈছে তেতিয়া আপোনালোকে য়েছত ক্লিক কৰিব, যদি নাই লোৱা ন'ত ক্লিক কৰিব। নলেজ আছে আপোনালোকে ইয়াতে ইয়াত য়েছ কৰিব, যদি নাই ন'ট কৰিব। ইয়াৰ পিছতে ট্ৰেইনিং ৰিচিভ, যিকোনো ট্ৰেইনিং আপোনাৰ পূৰ্বতে লাভ কৰা ট্ৰেইনিংসমূহ ডিটেইলছ আপোনালোকে চাব পাৰে। ইয়াতে ছাবজেক্ট নলেজ ইয়াতে ক্লিক কৰিব। যিটো ট্ৰেইনিং আপোনালোকৰ আছিলে সেই ট্ৰেইনিংখিনি আপোনালোকে ইয়াতে শ্ব' কৰি থাকিব আৰু যিটো ট্ৰেইনিং আপোনালোকে লৈছে সেই ট্ৰেইনিংটো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াৰ পিছতে আপোনালোকৰ ট্ৰেইনিং নিডছ, কিটো ট্ৰেইনিং আপোনালোকৰ প্ৰয়োজন হয় আপোনালোকে সেই ট্ৰেইনিংখিনি আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আছে নিষ্ঠাৰ ট্ৰেইনিং, যদি আপোনালোকে লৈছে আপোনাৰ য়েছত ক্লিক কৰিব, যদি নাই লোৱা ন'ত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে কি লেংগুৱেজ আপোনালোকে জানে, মই ইয়াত দেখাইছোঁ আপোনালোকে ইংলিছ, আছামিজ আৰু হিন্দী এইকেইটা তিনিটা লেংগুৱেজ যিহেতু জানো সেইকাৰণে মই তিনিটা লেংগুৱেজ ইয়াতে দেখুৱাই দিছোঁ। ইয়াৰ পিছত আপোনালোকে যদি আপোনালোকে টেট টিচাৰ হয়, যদি আপোনালোকে টেট কোৱালিফাইড টিচাৰ হয় আপোনালোকে য়েছত ক্লিক কৰিব, যদি নাই ন'ট ক্লিক কৰিব আৰু চনটো আপোনালোকে কোনটো চনত আপোনালোকে টেট কোৱালিফাইড হৈছে সেই চনটো আপোনালোকে ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছতে আপোনালোকে আপডেটত ক্লিক কৰি দিব। চ' আপডেটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ টিচাৰ প্ৰফাইলটো এইদৰে আপডেট হৈ যাব। এতিয়া আহিছোঁ আপোনালোকৰ টিচাৰ মেপিং আপোনালোকে কেনেকৈ কৰিব। যিহেতু আপোনালোকে SOS আপোনালোকে ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে মেপিং বুলি এটা অপশ্যন পাব তলত। চ' মেপিঙত পুনৰ ক্লিক কৰিব লাগিব।
ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে সিলেক্ট ডিটেইলছ অফ মেপিং ইয়াত ক্লিক কৰিব ইয়াত আপোনালোকে হেড অফ স্কুল বা এসিস্ট্যান্ট যিজন হয় আপোনালোকে হেতু ফিল আপ কৰিব লাগিব হেড অফ স্কুল আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে সিলেক্ট ৰিজনটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব উইদিন স্কুল যদি আদাৰ স্কুল হয় বা ফ্ৰম ব্লক লেভেল হয় সো আপোনালোকে যেটো লেভেল হয় হেতু লেভেল আপোনালোকে সিলেক্ট কৰিব লাগিব যেটো উইদিন স্কুল হয় মই উইদিন স্কুলত সিলেক্ট কৰিছো ইয়াৰ পিছত আপোনালোকে ষ্টাফ নেম আপোনালোকে সিলেক্ট কৰিব লাগিব যিজন হেড টিচাৰ হয় সেইজন আপোনালোকে সিলেক্ট কৰিব লাগিব পুনৰ মই সিলেক্ট কৰিছো হেড টিচাৰত ইয়াৰ পিছতে আপডেটত ক্লিক কৰি দিছো আপোনালোকে আহিব পপআপটো লিখা থাকিব ডু ইউ ওয়ান্ট টু আপডেট এছওএছ ডিটেইল যদি আপোনালোকে আপডেট কৰিব বিচাৰে সে আপোনালোকে ইয়েস আপডেটত কৰিব যদি আপোনালোকে কেনসেল কৰিব বিচাৰে আপোনালোকে কেনসেলত ক্লিক কৰিব পাৰে যেটো মই আপডেটত ক্লিক কৰি দিছো দেখিলে আছে আপডেটত ক্লিক কৰাৰ লগে লগে টিচাৰ মেপিং সাকসেসফুলি আপডেট হৈ গৈছে সো এইদৰে অতি সহজে আপোনালোকৰ টিচাৰ প্ৰফাইল সমূহ আপোনালোকে সিউটাস প্লাছত আপোনালোকে আপডেট কৰিব পাৰিব লগতে আপোনালোকে টিচাৰ মেপিং সমূহ খুব সহজে কৰিব পাৰিব আশা কৰিছো ভিডিওটো আপোনাক যথেষ্ট উপকৃত কৰিব ভিডিওত ইমানখিনি আছিল ভিডিওটো হেকলকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো